शिक्षक ने मानवता को किया शर्मसार। आरोपी शिक्षक फरार। 5वीं कक्षा की छात्रा के साथ यौन उत्पीड़न का मामला। तिनसुकिया के काको पथार अंचल के लोखरांग प्राथमिक विद्यालय के सहायक शिक्षक विश्राम नाग पर एक छात्रा के साथ यौन उत्पीड़न करने का आरोप लगा है। आरोप के अनुसार शिक्षक ने छात्रा को कार्यालय में बुलाकर छात्रा को अश्लील वीडियो दिखाकर उसके साथ दुष्कर्म करने का प्रयास किया। इस घटना की जानकारी छात्रा के परिवार वालों को मिलने के बाद परिवार वालों ने शिक्षक के खिलाफ एक मामला दायर किया है। इस घटना को लेकर स्थानीय लोगों में काफ़ी गुस्सा है। स्थानीय संगठनों ने फरार आरोपी शिक्षक को जल्द से जल्द पकड़ने की मांग करते हुए कड़ी से कड़ी सजा देने की मांग की है। মানে পলুৱাই নিয়াত সহায় কৰিছে পোহেশ্বৰ সোণোৱাল আৰু আটছাৰ যি এজন লিডাৰ বুলি কৈছে, নামটো সুপ্ৰিয়াম ফলকৰ নে কি বুলি কৈছে। তেওঁলোকে যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে মানে অনুষ্ঠান প্ৰতিষ্ঠানবোৰ পাতিয়ে থাকে, প্ৰায় ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত। তেওঁলোকে কিয় মানে পলুৱাই নিবলৈ বিচাৰিলে, তেওঁলোকেও মানে উচিত শাস্তি পোৱাটো আমি বিচাৰোঁ। প্ৰশাসনে মানে তেওঁলোককো জেৰা কৰিব লাগে বুলি অনুৰোধ কৰিছোঁ আমি এই সংবাদ মাধ্যমৰ জৰিয়তে। মই এটাই ক'ব বিচাৰোঁ যে আমাৰ এই প্ৰাথমিক বিদ্যালয়ৰ যিটো এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যিটো যৌন উৎপীড়ন কৰিলে তেখেতে টিচাৰগৰাকীয়ে, তেখেতক আমি উচিত শাস্তি পোৱাটো বিচাৰোঁ। যিটো প্ৰশাসনক আমি অলৰেডি এজাহাৰ দিছোঁ, সেইটো হেৰি হোৱাটো বিচাৰিছোঁ আৰু উচিত শাস্তি তেওঁ পাওক। য'ত নেকি সত্যতাটো হৈছে, প্ৰমাণ হৈছে অলৰেডি, আৰু তেওঁ মানে এনেকুৱা এটা হেৰিয়াত যিটো আমাৰ শিক্ষা অনুষ্ঠানত এনেকুৱা এটা হেৰি কৰিছে, সেইটো আমি গ্ৰহণযোগ্য নকৰোঁ। সেইবাবে আমি ওলাই আহিছোঁ। শিক্ষকগৰাকী বিশ্ৰাম নাগ, শ্ৰেণী শিক্ষক। অলৰেডি কৰিলে কালি, যোৱাকালি। প্ৰমাণ তেওঁলোকে এতিয়া এপ্ৰুভটো হ'লনে? হ'ল, হৈছে।